কি রাস্তা লাগিবে আমার দাবি আমার দাবি আমার দাবি মানব দেখা কাম নাই হিমন্ত বিশ্ব শর্মা কাম নাই হিমন্ত বিশ্ব শর্মা কাম নাই প্রধান বড়ুয়া কাম চাওক ৰাস্তা নাই ৰাস্তা পদূলি আজিকালি এনেকুৱা ৰাস্তা পদূলি ক'ত আছে আপুনি নিজে চাইছে আমাৰ ৰাস্তা পদূলি ৰাস্তা ইমান চৰকাৰে আমাক ভোটৰ সময়ত পলুবন দি ভোট খোজে ভোট পোৱাৰ পাছত আমাৰ আদিচুটি গাঁওখনক উভতিয়ে নাচায়গৈ কি হ'ব এনেকৈ পলুবন দিয়ে আমি যদি ভোট পাওঁ গোটেই ৰাস্তা ঠিক কৰিম ভাল বনাম মেডিকেল বনাই দিম স্কুল চব ঠিক কৰাম এতিয়া স্কুলীয়া ইয়াত সৰু স্কুলীয়াই যায় বৰষুণ অকণমান পৰিলে বোকা পানী হৈ যায় পিছলি যায়গৈ চিকিৎসা কৰিবলৈ ক'ত লৈ যায় আপুনি বেমাৰ চিকিৎসা কৰিবলৈতো লখিমপুৰ ডেলিভাৰী হ'লেতো আমি কেনেকৈ লৈ যোৱা হয় দাঙি মেলি লৈ যোৱা হয় ৰাস্তা বেয়া যিহেতু ৰাস্তা বেয়া গাড়ী মটৰ নাযায় য'ত নেকি দাঙি নিব লগা হয় লখিমপুৰ পাবলৈ জনপ্ৰতিনিধি আহিছে না আপোনালোকৰ ইয়াত জনপ্ৰতিনিধি আহিছে এই MSC পালৰ পৰা বিজু ডাঙৰীয়া আমাৰ EC হয় ECয়ে নিজে ইয়াত MLA মন্ত্ৰী নিজেই ঘূৰাই পৰাই হেৰি আমাৰ গাঁৱৰ পৰা ভোট খুজিছিলে আমাৰ প্ৰতিনিধি চিলেক্ট কৰা প্ৰতিনিধিক যদি ভোটত জিকে আমি ৰাস্তা পদূলি সকলো ঠিক কৰাম বুলি কয় কিন্তু ভোটত জিকাৰ পাছত আমাৰ সেই আদিচুটি গাঁওখনলৈ মনতে নপৰেগৈ উভতিয়ে নাচায়গৈ আপুনি আজি নিজে চাইছে আমাৰ ৰাস্তা পদূলি কিমান গাঁত বনি আছে এতিয়া কেৱালি জাল মাৰিব পৰা হৈ আছে ৰুব পৰা হৈ আছে ইয়াত মানুহে যায় নে কিয়ে যায় ক'বই নোৱাৰা হৈ যায়গৈ মানে কিমান লোক ইয়াত আছে আপোনালোকৰ আদহতি গাঁৱত কিমান লোক আছে ইয়াততো আমাৰ 400 জকল আছে গড় হিচাপে ক'বলৈ হ'লে ইপিনে এতিয়া মানুহ হিচাপে হেৰি জনসংখ্যা হিচাপেহে এতিয়া কিমান আছিলেগৈ এইটো মনত নপৰিলগৈ মানে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে কিন্তু প্ৰতিশ্ৰুতি কোনো পালন নকৰে কোনো পালন নকৰে এবাৰ কি ভাবিছে আপোনালোকে এবাৰতো আমি লোকসভা বিধানসভা ইলেকশ্যন আহি আছে তাৰ আগতে পঞ্চায়ত ইলেকশ্যন আহি আছে তাৰ আগত আমি ইলেকশ্যনৰ আগে আমাৰ ৰাস্তা যদি বনাই নিদিয়ে আমাৰ আদিতি ৰাইজে সজাগ হৈছে সজাগ হোৱাৰ কাৰণে মানুহ ওলাই আহিছে এবাৰ ভোট বৰ্জন কৰিবলৈ সাজু হৈছে আমাৰ আদিচুটি গাঁৱে আদিচুটি গাঁৱৰ ৰাইজে এবাৰ ভোট বৰ্জন কৰিব এই প্ৰতিশ্ৰুতি লৈ মেলি ওলাই আহিছে আৰু ইয়াৰে লোক আছে প্ৰতিবাদকাৰী লোক আছে মই কথা পাতিব যত্ন কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু বহুত ভয়ানক ৰাস্তা মটৰচাইকেল চলাই যাব নোৱাৰে ইয়াৰ বেমাৰ যদি ৰোগী হয় ৰোগী লখিমপুৰলৈ লৈ যাব নোৱাৰি কেনেদৰে লৈ যাওঁ কি ভাবিছে ৰাইজে এবাৰ হয় আজি আমি বহুত বছৰে ধৰি ইয়াত আমাৰ আদিচুটি 31 চনৰ বুলি ক'লেও মিছা নহয় আজি যেনেকৈ এতিয়া এনেকুৱা জেগা নাই বুলি আমি ভাবোঁ আজি বহুত চৰকাৰে আজি গৈছে গতিকে আমাৰ আদিচুটি লখিমপুৰ অন্তৰ্গত থকা আদিচুটি গাঁওখনত কোনো আজি প্ৰতিনিধিয়ে এখন চোৱা নাই আজি MSC আছে আজি MSCও আমাৰ ফালৰ পৰা দিয়ে কিন্তু আজি চাই ইয়াত দিয়ে যদিও আজি তেওঁবিলাক আজি ভালধৰণে চোৱা নাই আজি নচোৱাৰ কাৰণে আদালত চোটা মোটা ঠিকাদাৰক দি মেলি কিনি তেওঁবিলাকে উশান বিলকাই পেলাই সেইকাৰণে আদিচুটি ৰাস্তাখন এনেকৈ আছে আজি এটা বেমাৰ হ'লে বা ডেলিভাৰী হ'লে আমি ইয়াত বাঁহৰ চাহ বনাই কিনি আমি লৈ যাবলগীয়া হয় গতিকে আমি ভাবিছোঁ এবাৰ এই ৰাস্তা যেতিয়া প্ৰশিক্ষণ যদি নিদিয়ে এবাৰ বিধানসভা ইলেকশ্যনত বা আজি আমাৰ পঞ্চায়ত ইলেকশ্যনত এবাৰ ভোট বৰ্জন কৰা আমাৰ সিদ্ধান্ত কৰিছোঁ গতিকে আজি উন্নয়ন কমিটি আৰু যুৱ সংঘ আৰু আদিচুটি ৰাইজে আমি একবদ্ধ কৰি আজি প্ৰতিবাদ কৰিছোঁ যেতিয়া আমাৰ প্ৰতিবাদৰ আমাৰ যি এখন যদি ভাবি আমি নামানে আমি গৈ আন্দোলন আমি জড়িম গতিকে আজি আৰম্ভণি হৈছোঁ গতিকে এই আমাৰ দাবী যেতিয়ালৈকে নামানিব তেতিয়ালৈকে ইয়াতকৈ ভয়ানক আমি আন্দোলন আমি আৰম্ভ কৰিম এনেদৰে প্ৰতিবাদ অৱস্থাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত